বয়ফ্ৰেণ্ডৰ গাড়ীত চুমা খাই বিপদত গাৰ্লফ্ৰেণ্ড। প্ৰেমিকৰ নতুন গাড়ীত ৩,৪০০টা চুমা খালে প্ৰেমিকাই। তাৰ পিছতেই আৰক্ষীৰ জালত প্ৰেমিক। মানুহে জীৱনত কি কি কৰিব পাৰে, এই কাহিনী শুনিলে আপুনিও আচৰিত হ'ব। ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ গোৱালিয়ৰ। প্ৰেমিকে এখন গাড়ী কিনিছিল আৰু গাড়ীখন কিনি প্ৰথমবাৰলৈ গাৰ্লফ্ৰেণ্ডৰ কাষলৈ লৈ গৈছিল গাড়ীখন। গাড়ী দেখি আৱেগিক হৈ পৰিল গাৰ্লফ্ৰেণ্ড। মৰমতে এটা দুটা কৰি ৩ ঘণ্টা ৩০ মিনিটত ৩,৪০০টা চুমা খালে গাৰ্লফ্ৰেণ্ডে আৰু চুমাৰে গাড়ীখন ভৰি পৰিল। তেতিয়ালৈকে সকলো ঠিকেই আছিল, কিন্তু সেই গাড়ীখন লৈ ৰাজপথত তাণ্ডৱ চলালে প্ৰেমিক প্ৰেমিকাই। ৰাজপথতেই গাড়ী ৰখাই গাড়ীখনত ৩,৪০০টা চুমা খালে প্ৰেমিকাই। ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড কৰিলে আৰু সেই ভিডিঅ'ত চকু পৰিল মধ্যপ্ৰদেশ আৰক্ষীৰ। আৰু তাৰ পাছতেই আৰক্ষীয়ে কৰায়ত্ব কৰিলে প্ৰেমিক প্ৰেমিকাক। একেলগে জৰিমনা বিহিলে ৫,৫০০ টকা আৰু গাৰ্লফ্ৰেণ্ডৰ ৩,৪০০টা চুমা এইদৰে মচিব লগা হৈছে বয়ফ্ৰেণ্ডে। ৰাজপথত চুমা খোৱা গাড়ীলৈ উদ্ভণ্ডালি কৰি বনাইছিল ৰীল। আৰক্ষীয়ে ইনষ্টাগ্ৰামৰ ভিডিঅ' চাই আটক কৰে যুৱকজনক। শাস্তিৰ বিনিময়ত ৫,৫০০ টকাৰ লগতে চুমা মুচিবলৈ লগালে প্ৰেমিকক। আৰু সমগ্ৰ দেশজুৰি এতিয়া ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'। নিউজ ডেস্ক, assam.com।